এইফালে আমি কামত লাগি গৈছে আলহী আহিব দেখাই আছো ৰ'ব মিৰাম মন্দিৰলৈ অহা আলহী আহিব এইফালে আলু গুচাত লাগিছে এইপিনে মাংস গুচাত লাগিছে ব্ৰইলাৰ দুইজনে লগ লাগি লৈছে আৰু এইপিনে মই এইপিনে চব্জি কটাত লাগিছে এইপিনে আমাৰ জিন্তিয়ে কাটিছে জিন্তি মই আৰু আজি আলহী একদম পুৰা একদম মই এইপিনে একদম পুৰা লাগি গৈছো পিছফালে জুই চুই জ্বলাই এতিয়া ভাত বনাম পুৰা আৰু এতিয়া পুৰা খানা ৰেডি হৈ আছে এইফালে পিছফালে জুই লগাই লৈছো অগ্নিনাভ মামা মন্দিৰলৈ আমাৰ মামা মামী হেতি আহিছে পৰিয়ালৰ গোটেই আহিছে এইপিনে আমাৰ জিন্তিয়ে খানা বনাই দেখা এইপিনে আমাৰ জিন্তিক লগাই দিছো চব্জি বনাবলৈ তাৰপৰা এইপিনে এইবোৰ আলু মাংস চাংস এইবোৰ আছে আৰু কিবা কিবি বনাব ভাত এইপিনে মাংস হৈ গ'ল এইপিনে দেখাই দিছো ঘৰ লেতেৰা পিছফালে আৰু এইফালে ভাত খোৱা দেখাই দিছো এইপিনে মামী বোৱাৰী ভণ্টি মানে ভতিজা আৰু এইপিনে মামী সকলোকে দেখাই দিছো আগৰখিনি দেখাব থাকিয়ে গ'ল এহঁতকে দেখাই দিলো এইফালে আমাৰ মিনু ভাতটো খুৱাই লৈছো নহ'লে মিনুৱে মানে মোক কাম কৰি দিবচোন সেইকাৰণে মিনু আগতীয়াকৈ খুৱাই ৰেডি কৰি লৈছো আৰু এইপিনে আমাৰ বাচ্চা পাৰ্টি এইপিনে আমাৰ আজি গাইজ মই 5 মিনিটত 150 টকা পালো আমাৰ আলহী গ'ল এতিয়া তাৰপিছত কাঁহী বাতি চাহি ধুই লওঁ চবকে ভাগ কৰি ভাগে ভাগে দি দিলোঁ আমাৰ কাম কৰা মানুহজনীকো দি দিলোঁ মানে ভাত বহুত থাকিলে লোকচান হ'ল চব্জি চব্জি এনেকৈ কিবি দি দিলোঁ এতিয়া এইখিনি চাফা তাফা কৰি লওঁ ধুই লওঁ দেখাই দিছোঁ আপোনাক এইটো বাচনটো তাই লেতেৰা কৰিলে এইটো তাই ভাত দালি এনেকৈ এইখিনি ভৰাই দিছোঁ তাই এনেকৈ লৈছে পদিনা বেছি হ'ল এইবোৰ ধুম এতিয়া মিনুৱে মই এইবোৰ চাফা তাফা কৰিম মিনু পুৰা খাব লাগি আছে মিনু নহ'লে মোৰ দিনতে আধা এতিয়া এইকেইটা বাচন এইবোৰ বাচন ধুব লাগিব টৌ চৌবোৰ মানুহ বহুত হৈছিলে যে সেইটো কাৰণে ভাত এনেকৈ বনাই দিলোঁ কিন্তু কি হ'ল মানে আৰু 6জনমান মানুহ গাড়ীৰ পৰা নামিয়ে নাহিলে খাবলৈ এইটোৱে বেয়া লাগিলে মই কিন্তু চবলৈকে বনাইছিলোঁ আহিলে 12-13জনমান মানুহে ভাত খালে ত' এইকেইজন থাকিলে ত' মোৰ ভাত পানী খাই বৈ এতিয়া মই আজৰি কাঁহী বাচি থৈ লওঁ আপোনালোকক দেখা এতিয়া আলহী চালহী যোৱাৰ পিছত ক'লে যে এঞ্জেলে ক'লে বোলে তাই ৰিলচ বনায় এইপিনে আমাৰ পোৱালি ৰিলচ বনোৱাত ব্যস্ত আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰিব আৰু কাৰণ কেলৈ বহুত মানুহ আহিছিলে কাৰণে মই খানা চানা লাগি থাকিলোঁ ভালকৈ ভিডিঅ'টো বনাবলৈকে নহ'ল আপোনালোকে কেনেকুৱা লাগিলে ক'ব আৰু এটাই খুব ভাল লাগে মন্দিৰভাগ অগ্নিনাভ বাবাৰ মন্দিৰভাগ আমাৰ ওচৰতে হোৱাৰ কাৰণে এতিয়া আমাৰ ঘৰলৈ বহুত আলহী চালহী আহিব পাৰিছে সেইটো কাৰণে বহুত ভাল লাগিছে